অকল ধনিয়া দি মাছৰ আঞ্জা খাইছেনে? আহকচোন আজি অকল ধনিয়া দি মাছৰ আঞ্জা ট্ৰাই কৰোঁ। এইখিনি সময়তে ধনিয়া খুব ফ্ৰেছ পোৱা যায় নহয় জানো? মোৰ ঘৰৰ বাৰীতে হৈছিলে, মাছৰ কাৰ্টুনত হোৱা দেই, টেৰেছ গাৰ্ডেনত। প্ৰায় 1-1.5 কাপমান ল'লোঁ, আদা ল'লোঁ, নহৰু ল'লোঁ, জলকীয়া ল'লোঁ, মিক্সিৰ জাৰ এটাত ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। মাছকেইটুকুৰ ভাজি ল'লোঁ। এতিয়া তেল গৰম কৰি পাঁচফোৰণ, শুকান জলকীয়া আৰু হালধি দি ভাজি পেলালোঁ। পিঁয়াজ অকণমান সৰহকৈ ল'লোঁ, মধ্যমীয়া আকাৰৰ 2টা পিঁয়াজ ল'লোঁ, মিহি মিহিকৈ কুটি পেলালোঁ আৰু এতিয়া খুব ভালকৈ ভাজি পেলাইছোঁ। পিঁয়াজখিনিৰ পৰা ধুনীয়া গোন্ধ এটা ওলোৱাৰ লগে লগে পেষ্টখিনি ঢালি দিলোঁ। পেষ্টখিনি ঢালি দিও খুব ধুনীয়াকৈ আকৌ ভাজি পেলাইছোঁ। যেনেকৈ আমি শাকৰ আঞ্জা বনাওঁ ঠিক তেনেকৈ সোৱাদ অনুসৰি দিলোঁ নিমখ। মিক্সিৰ জাৰখিনিত যিটো লাগি আছিল পানী অকণমান দি সেইখিনিও দি দিলোঁ। খুব সুন্দৰকৈ মিলাই পেলালোঁ। আঞ্জাখনত কিন্তু মই পানী বেছি দিয়া নাই। এতিয়া উতল আহোঁতে মাছখিনি দি দিলোঁ। টেষ্টটো অকণমান বাঢ়িব বুলি টমেটো চচ অকণমানো দিলোঁ আৰু ভালকৈ মিলাই পেলালোঁ। ইচ্ছা নকৰিলে সেইটো আপোনালোকে এভইডো কৰিব পাৰে দেই। খুব ধুনীয়াকৈ উতল আহিল আৰু মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। বৰ সোৱাদ ভৰা হৈছিলে।